আজি আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে অংকন কৰা ছবিৰ প্ৰদৰ্শনী এখন পতা হৈছে। এয়া গোটেই তেওঁলোকে অঁকা ছবিৰ লানি আপোনালোকে দেখিছে। তো আমি আগবাঢ়ো, আপোনালোকেও ছবিসমূহ চাব। তেওঁলোকে অংকন কৰা জীয়াৰে আঁকিছা ন? তুমি এখন আঁকিছা হয়নে? কি আঁকিছা? এখন পাহাৰ আছে ন? তাৰপিছত এইটো অমিতা, হা? অ নাৰিকল নেকি? অ নাৰিকল, বঢ়িয়া। আঁকিলা নাৰিকল চালি এজনী, হনুমান আৰু প্ৰাকৃতিক দৃশ্য এখন, আৰু খৰাহী আৰু পিতলৰ হেৰি বস্তু। ছোৱালীজনী ধুনীয়া হৈছে, হনুমান সুন্দৰ হৈছে। তুমি নিজে আঁকিছা? প্ৰাকৃতিক দৃশ্য সুন্দৰ হৈছে, ভাল হৈছে। এই সঁজুলিকেইটাৰ নাম জানানে? যিকেইটা সঁজুলি আঁকিছা তুমি? জুলুকি। এইটো কি জুলুকি? আৰু খৰাহী, কাঁচি, চালনী, আৰু এইটো খালৈ, আৰু চেপা। চেপা। এইকেইটা মাছ ধৰা সঁজুলি গোটেইকেইটা নে? এইটো ধান কটাব। ধান কটা, ঠিক আছে। এইটোতো কিবা থবৰ কাৰণে। আৰু এইকেইটা এইটো কি? এইটো কি? এয়া কাঁহী। এইটো শৰাই, গিলাচ, ঠিক আছে, সুন্দৰ। এইটো এয়া তোমাৰ নেকি? নিবেদিতা, হা? নিবেদিতা, সুন্দৰ। প্ৰাকৃতিক দৃশ্য ন? পেঞ্চিলে কৰিছা। আৰু এইখন ছবিটো বুজাই দিয়াচোন, কি হৈছে এই ছবিখন? শুকান কৰে। সেউজ পৰিৱেশৰ ফালে মানে ভাল, চব সেউজীয়া হয় নেকি? আৰু ক'লা মানে কি হৈছে? ধ্বংস হৈছে নেকি? গছ গছনি কাটি ধ্বংস। এফালে কল কাৰখানা, হয়নে নহয়? এইটো কি বাৰু? কি বুজাইছে এইটো ছবি? তুমি কি বুজি পাইছানে? তুমি নে আঁকি দিলা নে কিবা? এইখন কি বাৰু? লাইট। এই লাইটটো ক'ৰ পৰা চলে জানানে? সৌৰ শক্তি। কি চলা? সূৰ্যৰ ৰশ্মিৰ পৰা এইখন কি হয়? চাৰ্জ হয়, তাৰপৰা লাইটটো চলে। এইটো আমি ব্যৱহাৰ কৰা উচিত। এই ছবিখনে সেইটো বুজাইছে, নহয় জানো? ঠিক আছে। আৰু এইখন ধুনীয়া ছোৱালীৰ ছবি। আৰু এইটো এখন স্বচ্ছ ভাৰত অভিযান, মানে পৰিষ্কাৰ ভাৰত, নহয় জানো? এতিয়া যে ক্লিন ইণ্ডিয়া মানে কি বুজাইছে? পৰিষ্কাৰ ভাৰত। ক্লিন ইণ্ডিয়া মানে কি? পৰিষ্কাৰ ভাৰত। পৰিষ্কাৰ ভাৰত। আমি ভাৰতখন, আমাৰ ঠাইখন পৰিষ্কাৰ কৰি ৰাখিব লাগে, নহয় জানো? গ্ৰীণ ইণ্ডিয়া কি বুজাইছে? সেউজীয়া পৰিৱেশ, হয়নে নহয়? তাৰমানে আমি আমাৰ ভাৰতখন কি কৰি ৰাখিব লাগিব? পৰিষ্কাৰ সেউজীয়া কৰি ৰাখিব লাগিব, হয়নে? অ'কে। এইটো কি? কমলা ইংৰাজীত কি কয় টিচাৰ? অৰেঞ্জ। এইটো প্ৰাকৃতিক দৃশ্য, হয়নে নহয়? এইখন ছবি। এখন কি ওলাই আছে ইয়াত? ৰামধেনু ইংৰাজীত কি কয়? ৰেইনবো। ভেৰি গুড। আৰু এইটো কি? কোকোনাট। ভেৰি গুড, গুড। আৰু এইখন কি হয়? কিহৰ? স্বচ্ছ ভাৰতৰ। স্বচ্ছ ভাৰতৰ। ইউজ মি। এইটো ইউজ মি বুলি লিখা আছে, মানে কি এইটো? মানে মোক ব্যৱহাৰ কৰা। আমাৰ যিটো ডাষ্টবিন আছে নে, জাবৰ পেলাবলৈ আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। আৰু এইফালে পানী দিছে, হয়নে নহয়? এইখন কাৰ? হেমাংগ। হেমাংগই কি আঁকিলে? প্ৰাকৃতিক দৃশ্য। এইখন কাৰ ছবি আঁকিলে? এখন জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই কি আঁকিলা? আপেল। আপেলটো ইংৰাজীত কি কয়? এপল। আৰু এইখন কাৰ আঁকিলা? জ্যোতিপ্ৰসাদ আগৰৱালা আঁকিছা ন? ভাল হৈছে, পাৰিছা। আৰু এইটো প্ৰাকৃতিক দৃশ্য, হয় নহয়? তাৰপিছত এয়া কাৰ? তোমাৰ। এইটো কি আঁকিলা? নাৰিকল। নাৰিকলটো ইংৰাজীত কি কয়? কোকোনাট। এইটো কি হৈছে? পৰিৱেশত থকা বেটুপাত। পৰিৱেশত থকা বেটুপাত। আচ্ছা, সুন্দৰ। পৰিৱেশত থকা বেটুপাতটো আঁকিছা ন? বৰ ধুনীয়া হৈছে প্ৰিয়ংকা, ধুনীয়া হৈছে। এইটো নাৰিকল। আৰু এইখন ধুনীয়া। এইখন কি আঁকিলা? 24 পৰা 25 বাগৰি গৈছে। এতিয়া কি মাহ চলি আছে? ডিচেম্বৰ। এতিয়া শেষ মাহ, হয়নে নহয়? 2024ৰ শেষ মাহ চলি আছে। এতিয়া আমাৰ 25লৈ গৈ আছে। ধুনীয়া হৈছে, গুড। আৰু এইখন পানী সংৰক্ষণৰ ওপৰত হ'ব, হয়নে নহয়? পানী আমি ব্যৱহাৰটো কি কৰিব লাগে? ভালকৈ কৰিব লাগে, হয় নহয়? আৰু আমি সেউজ পৰিৱেশ ৰাখিব লাগে, হয়নে? দুটা পৰিৱেশ দেখাইছে ইয়াতকে, ঠিক আছে। নেক্সট এখন কি?
মই এখন প্ৰাকৃতিক দৃশ্য সুন্দৰ হৈছে, বহুত সুন্দৰ হৈছে। এয়া কাৰ? জয়শ্ৰী। জয়শ্ৰী কোৱাচোন কি আঁকিলা? মই কৃষ্ণ আৰু কৃষ্ণৰ সৰুকালৰ বন্ধু দেখিছোঁ। বন্ধু আঁকিছা, বঢ়িয়া। আৰু এইটো কি আঁকিলা? মই নাৰিকল। নাৰিকল লাগিছা। আয়া প্ৰাকৃতিক প্ৰাকৃতিক দৃশ্য এয়া কাক আঁকিলা? ডক্টৰ ভূপেন হাজৰিকা। আচ্ছা, আহিছা আৰু পাৰিছা। এয়া কাক আঁকিলা? ডক্টৰ হ'ব বুলি ৰাধা কৃষ্ণ। হেৰি এয়া কাৰ? সংস্কৃতা। কি আঁকিলা? ফুল আঁকিছা? চা এইফালে কৈ দিয়া, বৰ ধুনীয়া হৈছে ফুল। দিছা কি আঁকিলা? প্ৰাকৃতিক দৃশ্য আঁকিলা, আঁকিলা। ধুনীয়া হৈছে, ধুনীয়া হৈছে। বিৰাজ কি আঁকিলা? ছোৱালী। এয়া কি? কৃষ্ণ আৰু বাঁহী। এইটো কি? স্বচ্ছ ভাৰত। এইটো কি? কোকোনাট। এখন ছবি কিহৰ ওপৰত আছিলে বাৰু? বীৰগাথা। লখিমী কি আঁকিলা? প্ৰাকৃতিক দৃশ্য। বনশ্ৰী এইটো কি? নাৰিকল। উজ্জ্বল তুমি কি আঁকিলা? চাওঁ। প্ৰাকৃতিক দৃশ্য ধুনীয়া হৈছে, পাৰিছে আমাৰ ল'ৰাই আঁকিব। ৰেণু কি আঁকিলা? বীৰগাথা আৰু স্বচ্ছ ভাৰত। অ'কে, ধুনীয়া হৈছে। এইফালে কল্পিতা স্বচ্ছ ভাৰত। অ'কে, এইকেইখন কল্পিতা আঁকা নেকি? কি আছে? 4জন বন্ধুৰ সাধু। আছিল যে কিতাপত ন? হৰিণা কি আছিলে? হৰিণা, কাউৰী, নিগনি আৰু কাছ। আচ্ছা, ধুনীয়া হৈছে। আৰু এইটো কি? কোনটো? লঘোণ। বঢ়িয়া হৈছে, ধুনীয়া আঁকিছা। আচ্ছা, এটা কনচেপ্ট আঁকিছে তাই। ঠিকে আছে। কণ্টক্ৰমৰ বুদ্ধি, কণ্টক্ৰমৰ সাধু ন? ধুনীয়া হৈছে। ইয়াত কণ্টক্ৰমে নাচপতি ল'লে, হয়নে নহয়? ইয়াৰ ঘৰলৈ গৈ আছে, মাক দেউতাকৰ লগত কথা পাতি। আচ্ছা, ইয়াৰ পৰা আৰম্ভ হ'ব নহয়? আৰম্ভ হ'ব। ধুনীয়া হৈছে। ভাবি কি আঁকিলা? আম। ধুনীয়া হৈছে। এইফালে আঁকিলা নি? ফুল। ধুনীয়া হৈছে, ভেৰি গুড। কাকু ছবি আঁকিলা? এখন কিহৰ? হৰিণা। আৰু এইটোতো পাৰ। ধুনীয়া হৈছে। এইটো প্ৰাকৃতিক দৃশ্য ন? অ'কে, ধুনীয়া হৈছে, ভেৰি গুড। কৰিশ্মা কি আঁকিলা? ৰঙালাও। ৰঙালাও ইংৰাজীত কি ক'ব? পামকিন। এইটো কি? প্ৰাকৃতিক দৃশ্য। এইখন উৰি গ'ল। প্ৰাকৃতিক দৃশ্য এখন ধুনীয়া হৈছে। চবৰে চা, এইটো চা। কমলা। বঢ়িয়া, ধুনীয়া হৈছে। এখন কাৰ ছবি? এইফালে প্ৰিয়াংশু কি আঁকিলা? প্ৰিয়াংশু প্ৰাকৃতিক দৃশ্য আঁকিলা। ভেৰি গুড, অতি সুন্দৰ। এখন কাৰ? হিমাংশু কি আঁকিলা? নাৰিকল। এইটো চা, প্ৰাকৃতিক দৃশ্য ন? ধুনীয়া হৈছে। আৰু এইফালে এইটো কাৰ? কলিপ। আৰু কোনটো আঁকিলা? এইটো কি আঁকিলা? প্ৰাকৃতিক দৃশ্য। ধুনীয়া হৈছে। এয়া কাৰ? কোন দুটা? লক্ষ্য, নৱ। নৱৰ কোনখন? আচ্ছা, আচ্ছা, দুইটাই নাৰিকল। বাৰু, এইখন কাৰ? তোমাৰ। তাৰপিছত মাজৰ এখন কাৰ? লক্ষ্য। কোনে আঁকিছে? লক্ষ্য। ধুনীয়া হৈছে। এখন কোনখন? গৌৰৱ। গৌৰৱ তুমি আঁকিছা না গৌৰৱ? অ'কে, বঢ়িয়া, ধুনীয়া হৈছে।